অসম শ্ৰেণী ছাত্ৰ সন্থা বোকা ঢাকাৰ প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় সুৰেন কুমাৰ ডাঙৰীয়াই 1973 চনতে বোকাঘাটৰ চাহ জনগোষ্ঠী সমাজৰ কাৰণে যি উত্তৰণৰ সামাজিক ৰাজনীতিক অৰ্থনীতিৰ কাৰণে যি অৱদান হৈ গৈছে তাৰ স্মৃতিত আমি অসম শ্ৰেণী ছাত্ৰ সন্থা বোকা ঢাকাই যি আমাৰ কৰণীয় কৰ্তব্য হয় যে জ্যেষ্ঠসকলক সন্মান জনাব লাগে। আমি অসম শ্ৰেণী ছাত্ৰ সন্থা বোকা ঢাকাই আজি স্মৃতি চাৰণ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমাৰ যিবিলাক আৰ্চা প্ৰাক্তন বিষয়ববীয়া আছে এই প্ৰাক্তন বিষয়ববীয়াবিলাকক আমি নিমন্ত্ৰণ জনাইছোঁ। তেখেতৰ জীৱনকালত যিবিলাক কাম কৰি গৈছিলে সেই কামবিলাকত প্ৰাক্তন বিষয়ববীয়া তেখেতসকলৰ বক্তব্যৰ জৰিয়তে আমাৰ যিবিলাক ৰানিং আৰ্চা আছে ৰানিং আৰ্চাসকল পৰিয়ালবৰ্গক সমবেদনা জনাবৰ কাৰণে আমি প্ৰাক্তন বিষয়ববীয়াক নিমন্ত্ৰণ জনাইছোঁ। ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক অনিল গড়, আৰ্চা গোলাঘাট জিলা সমিতিৰ সুশীল কালামী, আমাৰ একালৰ আৰ্চাৰ প্ৰতিষ্ঠাপক লক্ষণ চন্দ্ৰ বৰাই, চাহ জনগোষ্ঠী সাহিত্য সভাৰ কোষাধ্যক্ষ হৰিবলা কালামী, গোলাঘাট চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি ৰাজু ৰাজাৰ ডাঙৰীয়া, আৰ্চাৰ প্ৰাক্তন বিষয়ববীয়াবিলাক উপস্থিত আছে, পৰিয়ালবৰ্গ আছে। যোৱা কিছুদিন ধৰি সুৰেন কুমাৰ ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ আকস্মিক মৃত্যু হৈছে। বাগিচা অঞ্চলত ষ্টাফত এটা নিয়ম আছে, ঘৰত মুৰব্বীজনে ঢুকালে তেওঁৰ উত্তৰাধিকাৰী তেওঁৰ পুত্ৰ বা তাৰ মাইকী মানুহ চাকৰি পাব লাগে। কিন্তু বৰ্ষাপুৰী চাহ বাগিচাত আজিৰ তাৰিখলৈকে এই আমাৰ যি সন্মানীয় ফেমিলি আছে চাহ জনগোষ্ঠী, সুৰেন কুমাৰ ডাঙৰীয়াৰ যি সন্মানীয় ফেমিলি আছে আমাৰ চাহ জনগোষ্ঠীৰ কাৰণে এটা আদৰ্শ ফেমিলি হয়। কাৰণ তেখেতে চাহ জনগোষ্ঠীৰ কাৰণে বহুত কৰণীয় কাম কৰি গৈছে। কিন্তু এই ফেমিলিটোক আজি বৰ্ষাপুৰীৰ মেনেজমেণ্টে কোনো ধৰণৰ সন্মান নজনাই এই বোৱাৰীজনীক সংস্থাপন নিদি আজি ঘৰখনৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে। আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই বোকা ঢাকাই আমি অতি সোনকালে মেনেজাৰৰ লগত এই বিষয়ত আলোচনা কৰি যাতে আমাৰ বাইদেউগৰাকীক সোনকালে সংস্থাপন দিয়ে তাৰ কাৰণে আমি মেনেজাৰৰ লগত আলোচনা কৰি এই সমস্যাটো সমাধান কৰাৰ চেষ্টা কৰিম। কম্পিউটাৰলৈ আপোনালোক বাৰু আহিছেনে? যদিহে নাই আহা তেন্তে আজিয়ে আহক RJ কম্পিউটাৰ। ইয়াত আপোনালোকে পাব ফ্ৰিজ, হোম থিয়েটাৰ, অভেন, ৱাশ্বিং মেচিন আদিৰ লগতে মোবাইল, লেপটপ, স্পিকাৰ আদি সকলোবোৰ পাব এই প্ৰতিষ্ঠানতে। লগতে বাজাজ ফাইনেন্সৰ সুবিধাও ইয়াত লাভ কৰিব। গতিকে পলম নকৰি আজিয়ে আহক RJ কম্পিউটাৰ।